চেঙাৰ গোমাফুলবাৰীত ৰকিবুল হুছেইনৰ বিশাল যোগদান কাৰ্যসূচী। লিয়াকত আলী খানৰ পুত্ৰ তথা বিজেপি জিলা যুৱ মৰ্চাৰ সম্পাদক আফতাজুৰ আলী খান আৰু কংগ্ৰেছত যোগদান। ইপিনে AIUDFৰ প্ৰতিষ্ঠাপক নেতা তথা AIUDFৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ইলিমউদ্দিন দেৱানৰো কংগ্ৰেছত যোগদান। ইলিমউদ্দিন দেৱানে 2011 চনত চেঙাৰ পৰা AIUDFৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। গোমাফুলবাৰীত অনুষ্ঠিত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি আৰু AIUDFৰ নেতাকৰ্মীসকলৰ লগতে লিয়াকত আলী খানৰ দুই পুত্ৰ কংগ্ৰেছত যোগদান কৰে। ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ নিৰ্বাচনী প্ৰচাৰ সভাখনত সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ, বিধায়ক আব্দুৰ ৰহিম আহমেদে, বিধায়ক দিগন্ত বৰ্মন, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা মুখপাত্ৰ ৰকিবুল ইছলাম, গোমাফুলবাৰী ব্লক কংগ্ৰেছৰ সভাপতি হানিফ আলী, চেঙা ব্লক কংগ্ৰেছৰ সভাপতি আবু বক্কৰ সিদ্দিক উপস্থিত থাকে আৰু বৰপেটা জিলা কংগ্ৰেছ সভাপতি ৰফিকুল ইছলামে বিজেপি আৰু AIUDFৰ নেতাকৰ্মীৰ কংগ্ৰেছলৈ আদৰণি জনায়। আপোনালোকে কৈছে আপোনালোক সাংবাদিক, এইকেইটা দিনৰ ভিতৰত এখন ছেকেণ্ড অঞ্চল বেলেগ সমষ্টি আপোনালোকৰ মৰম, আপোনালোকৰ মই ভাবা নাছিলো যে পূজা মাহত পূজা লাগি ইমান মানুহ আহিছে। পাৰিলে আকৌ বদৰুদ্দিন হাছান ডাঙৰীয়া এই লোকসকলক ৰোজা ধৰা নাই। যিসকলে জ্বালা যন্ত্ৰণা পাইছে সেইসকলে বুজিছে যে ৰোজা ভোকত থাকি তেওঁলোকে কেনেকৈ নিৰাপত্তা পায়, সেইটো কাৰণে সন্ধান বিচাৰি আজি কংগ্ৰেছৰ সভালৈ আহিছে। আজি যদি তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ লগত ধৰম মৰম নকৰিলেহেঁতেন, আজি তেওঁক ৰাজনৈতিকভাৱে প্ৰত্যাখ্যান নকৰিলেহেঁতেন আৰু তেওঁ এনেধৰণৰ সভা পাতিব নোৱাৰা এটা অৱস্থা। আজি আমাৰ এই চেঙা সমষ্টিত চেঙা ব্লক কংগ্ৰেছ আৰু গোমাফুলবাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত এটা বৃহৎ যোগদান কাৰ্যসূচী আছিল আৰু এই কাৰ্যসূচীত আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে আমাৰ 2 নং ধুবুৰী লোকসভাৰ আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী, আমাৰ অভিজ্ঞ নেতা, জ্যেষ্ঠ নেতা, কংগ্ৰেছ দলৰ 5 বাৰকৈ বিধায়ক, আমাৰ প্ৰাক্তন অসম চৰকাৰৰ মন্ত্ৰী সন্মানীয় ৰকিবুল হুছেইন ছাৰ ডাঙৰীয়াৰ উপস্থিতিত, আমাৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াৰ উপস্থিতিত আৰু কেইবাজনো বিধায়কৰ উপস্থিতিত এটা বৃহৎ যোগদান কাৰ্যসূচী। আৰু এই কাৰ্যসূচীত আপোনালোকে দেখিবলৈ পাইছে ৰাইজ উৎফুল্লিত আৰু ৰাইজে আনুষ্ঠানিকভাৱে মন খুলি ওলাই আহিছে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলক সমৰ্থন কৰিছে। আৰু এই কাৰ্যসূচীৰ দ্বাৰা আপোনালোকে গম পায় যে অহা দিনত আজমল ডাঙৰীয়া যে ধুবুৰী লোকসভাত ফেক্টৰ নহয়, আজমল ডাঙৰীয়াক যে সংখ্যালঘু মানুহে যে তেখেতক যে এইবাৰ বিদায় দিব, এই কথা নিশ্চিত হৈছে। আৰু এই কাৰ্যসূচী অকল চেঙা সমষ্টিতে নহয়, গোটেই ধুবুৰী লোকসভাত আপুনি যিকোনো সমষ্টিত যায়, যিকোনো সমষ্টিতে আপোনালোকে গ'লে দেখিবলৈ পাব ৰাইজ উৎফুল্লিতভাৱে, ৰাইজৰ মনত আনন্দ উল্লাসেৰে সৈতে ৰাইজ ওলাই আহিছে আৰু কংগ্ৰেছ দলক সমৰ্থন কৰিছে। ৰমজান খানৰ ৰিপৰ্ট, সংবাদ 365।